নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু তৃতীয় শ্ৰেণীৰ স্পন্দন কিতাপখনৰ অৰ্থাৎ অসমীয়া বিষয়ৰ অধ্যায় 2 খাদ্য আৰু এই অধ্যায়ৰ পাঠ 1 ভেবেলাৰ ভোগ পাঠটিৰ যিমানবোৰ পঢ়ি দিবলগীয়া আছে আটাইবোৰ পঢ়ি দিয়াৰ লগতে যিমানবোৰ প্ৰশ্ন দিয়া আছে আটাইবোৰৰ উত্তৰ সহ আলোচনা কৰা হ'ব যদি এই ভিডিওটো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুন কৈছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিওটো আৰম্ভ কৰো অধ্যায় 2 খাদ্য পাঠ 1 ভেবেলাৰ ভোগ ইতিমধ্যে অধ্যায় 1ৰ পাঠ 1 আৰু 2 আলোচনা কৰা হৈছে মই লিংক দুয়োটাই ডেসক্ৰিপচনত দি থম আপোনালোকে ভালদৰে চাই ল'ব পাৰিব পঢ়ু আহা ভেবেলা ওলাল মাঘী দমাহিত শহুৰৰ ঘৰলৈ বুলি গুৰৰ টেকেলি কলৰ আখিটি ভাৰ কৰি ললে তুলি বাটকুৰি বাই আবেলি পৰত পালে শহুৰৰ ঘৰ লোটাৰ পানীৰে হাত ভৰি ধুই পানী খালে কলহৰ শহুৰ শাহুলৈ হেৱাতি জনাই বহে পিৰাখনি পাৰি ঘৰৰ খবৰ খেতিৰ ফচল কলে আটিগুৰি মাৰি আঠে বেঠে দিলে চিৰাদৈ এপাতি লগত জুলীয়া গুৰ চুঙা তিল ঘিলা ফেনি তেল পিঠা খাইছে নুতুলি মোৰ লাৰু পৰমান টেকেলি মুঠিয়া টোপোলা সুতুলি পিঠা সান্দ কৰাই বিধে বিধে পাই হেৰাল মুখৰ কথা ভেবেলা বাপুৰ খাওঁতে খাওঁতে পেটত ধৰিলে টান একে কোবে গৈ টিঙনা ঘৰত সোমাই বসালে মান এতিয়া আমাক ক্ৰিয়াকলাপ দিছে পাঠ ভিত্তিক প্ৰথম প্ৰশ্ন দিয়া আছে আলোচনা কৰো আৰু লিখো আহা অৰ্থাৎ এইখিনি আমাক প্ৰথমে আলোচনা কৰিব দিছে তাৰ পিছত লিখিব দিছে ক প্ৰশ্নটো দিছে ভেবেলাই কি দমাহিত শহুৰেকৰ ঘৰলৈ বুলি ওলাইছিল আমি যেতিয়া কবিতাটি পঢ়িছো তেতিয়াই গম পাইছো যে ভেবেলাই মাঘী দমাহিত শহুৰেকৰ ঘৰলৈ বুলি ওলাইছিল তথাপিও মই এই উত্তৰসমূহ এখন বহিত লিখি ৰাখিছো তাৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম ইয়াতে মই লিখি ৰাখিছো একৰ ক উত্তৰ ভেবেলাই মাঘী দমাহিত শহুৰেকৰ ঘৰলৈ বুলি ওলাইছিল ঠিক আছে তাৰ পিছত আমাক খ প্ৰশ্নটো দিছে ভেবেলাই কেতিয়া শহুৰৰ ঘৰ পাইছিল আমি কবিতাটি পঢ়োতে গম পাইছো যে ভেবেলাই আবেলি পৰত শহুৰেকৰ ঘৰ পাইছিল বা শহুৰৰ ঘৰ পাইছিল তো উত্তৰটো আমি এনে ধৰণে লিখিম যে খ উত্তৰ ভেবেলাই আবেলি পৰত শহুৰৰ ঘৰ পাইছিল এনে ধৰণে লিখিলে হৈ যাব এতিয়া আমাক গ প্ৰশ্নটো দিছে ভেবেলাই শহুৰ শাহুৱেকক আটিগুৰি মাৰি কি কৈছিল এই উত্তৰটো আমি সকলোৱে জানো যেতিয়া কবিতাটি পঢ়িছো গম পাইছো যে ভেবেলাই শহুৰ শাহুৱেকক ঘৰৰ খবৰ আৰু খেতিৰ ফচলৰ কথা আটিগুৰি মাৰি কৈছিল তো উত্তৰটো আমি কেনে ধৰণে লিখিম যে গ উত্তৰ ভেবেলাই শহুৰ শাহুৱেকক ঘৰৰ খবৰ আৰু খেতিৰ ফচলৰ কথা আটিগুৰি মাৰি কৈছিল এনে ধৰণে উত্তৰটো লিখিলে হৈ যাব তাৰ পিছত আমাক ঘ প্ৰশ্ন দিছে ভেবেলাই টিঙনা ঘৰত কিয় সোমাবলগীয়া হৈছিল আৰু ইয়াৰে উত্তৰটো আমি সকলোৱে জানো যে যেতিয়া তেওঁ লগাতকৈ বেছিকৈ খাদ্য খাইছিলে আৰু তেওঁৰ পেটটো কি হৈ পৰিছিলে টান মাৰি ধৰিছিলে যাৰ কাৰণে তেওঁ টিঙনা ঘৰত যাবলগীয়া হৈছিলে তো ইয়াৰে উত্তৰটো মই এনে ধৰণে লিখি ৰাখিছো যে খ উত্তৰ ভেবেলাৰ পেট টান মাৰি ধৰাত টিঙনা ঘৰত সোমাবলগীয়া হৈছিল অৰ্থাৎ ভেবেলাৰ পেটটো টান মাৰি ধৰাত ভেবেলাই টিঙনা ঘৰত সোমাবলগীয়া হৈছিল ঠিক আছে তো এইখিনি আছিলে প্ৰথমখিনিৰ উত্তৰসমূহ আকৌ এবাৰ মই উত্তৰসমূহ কৈ গৈছো কেৱল মাত্ৰ যে একৰ কটোৰ উত্তৰ হ'ব ভেবেলাই মাঘী দমাহিত শহুৰেকৰ ঘৰলৈ বুলি ওলাইছিল খ উত্তৰ হ'ব ভেবেলাই আবেলি পৰত শহুৰৰ ঘৰ পাইছিল গ উত্তৰ হ'ব ভেবেলাই শহুৰ শাহুৱেকক ঘৰৰ খবৰ আৰু খেতিৰ ফচলৰ কথা আটিগুৰি মাৰি কৈছিল খ উত্তৰ হ'ব ভেবেলাৰ পেট টান মাৰি ধৰাত টিঙনা ঘৰত সোমাবলগীয়া হৈছিল এতিয়া আমাক 2 প্ৰশ্নটো দিছে তলৰ প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক গোল চিনটো পূৰ কৰা ইয়াতে আমাক দিছে ভেবেলাই টেকেলিৰ পানী খাইছিল লোটাৰ পানী খাইছিল বাটিৰ পানী খাইছিল কলহৰ পানী খাইছিল তো আমি সকলোৱে জানো যে ভেবেলাই কলহৰ পানী খাইছিল তো হেহে ইয়াৰে কোনটো অপচন হ'ব খ অপচনটো হ'ব ঠিক আছে সেই কাৰণে আমি খ অপচনটোত গোল চিন দিছো তাৰ পিছত আমাক দিছে ভেবেলাই দমাহিত শহুৰেকৰ ঘৰলৈ যাওঁতে ভাৰ বান্ধি কি কিনিছিল
দৈ টেকেলি আৰু গুড়ৰ টেকেলি দৈ টেকেলি আৰু কলৰ আখি গুড়ৰ টেকেলি আৰু কলৰ আখি গুড়ৰ টেকেলি আৰু পানীৰ কলহ তো ইয়াৰে উত্তৰ কোনটো হ'ব গুড়ৰ টেকেলি আৰু কলৰ আখি হেহে আমি গটোত কি দি ধৰিছো গোল চিন দি ধৰিছো ঠিক আছে তাৰ পিছত আমাক 3 নম্বৰটো দিছে তলৰ যিটো বাক্যই কাখৰ বাকচত দিয়া পদ্যত ব্যৱহাৰ হোৱা বাক্যাংশৰ অৰ্থ প্ৰকাশ কৰিছে তাৰ লগত মিলোৱা অৰ্থাৎ এই বাক্যগীতাৰ যিটো কথাই এই বাক্যগীতাৰ লগত কি কৰিছে মিল ৰাখিছে হেতু আমি কি কৰিব লাগিব এনেকে আস পাৰি মিলাই দিলে হল ঠিক আছে এতিয়া ইয়াতে দিছে বান্দৰটো চকুৰ পছাৰতে গছত উঠিল তো এটো কি হ'ব একে কুবে গৈ অৰ্থাৎ একে কুবে গৈ বান্দৰটো চকুৰ পছাৰতে গছত উঠিল ঠিক আছে তাৰ পিছত শিক্ষকে পাঠটো আদিৰ পৰা অন্তলৈ বুজাই দিলে তো এটো হ'ব কলে আটিগুৰি মাৰি অৰ্থাৎ শিক্ষকে পাঠটো আদিৰ পৰা অন্তলৈ আটিগুৰি মাৰি কলে তাৰ পিছত দিছে খেতিয়কজনে কাণ মাৰিৰে ডাঙৰি কঢ়িয়াইছে তো এটো হ'ব ভাৰ কৰি নিলে ঠিক আছে ডাঙৰি কঢ়িওৱা বা ভাৰ কৰি নিয়াটো একে অৰ্থ বুজাইছে বাটৰুৱাজনে সন্মুখত বাঘ দেখি আচৰিত হল তো এটো কি হ'ব হেৰাল মুখৰ মাত অৰ্থাৎ বাটৰুৱাজনে সন্মুখত বাঘ দেখি মুখৰ মাত হেৰাল ঠিক আছে এনেকুৱা ধৰণৰ ভোজত ডকচি খাই কণবাপু গেৰেও গেঠেও হল আৰু এইটো হ'ব পেট ধৰিলে টানি অৰ্থাৎ ভোজত ডকচি খাই কণবাপুৰ পেট টান মাৰি ধৰিলে এনেকুৱা ধৰণৰ বুজি পোৱা গৈছে নে প্ৰত্যেকটো বাক্যৰ এই কিতাপ থকা বাক্যগীতাৰ লগত সম্পৰ্ক আছে আৰু সেই হিচাপে আমাক মিলাই লিখিব দিছে আৰু মই সেই ধৰণে কৈ দিলো বান্দৰটো চকুৰ পছাৰতে গছত উঠিলটো হ'ব কি একে কুবে গৈ শিক্ষকে পাঠটো আদিৰ পৰা অন্তলৈ বুজাই দিলে এটো হ'ব কলে আটিগুৰি মাৰি খেতিয়কজনে কাণ মাৰিৰে ডাঙৰি কঢ়াইছে এইটো হ'ব ভাৰ কৰি নিলে বাটৰুৱাজনে সন্মুখত বাঘ দেখি আচৰিত হল হেৰাল মুখৰ মাত ভোজত ডকচি খাই কণবাপু গেৰো গেঠো হল এইটো হ'ব পেট ধৰিলে টানি ঠিক আছে এতিয়া আকৌ দিছে আমাক প্ৰশ্ন কেইটামান 4 লিখো আহা ক ভেবেলাই শহুৰেকৰ ঘৰত কি খাইছিল তাৰ নামবোৰ লিখা ভেবেলাই শহুৰেকৰ ঘৰত কি খাইছিল এই আটাইবোৰৰে নামবোৰ আমাক লিখিব দিছে আৰু মই লিখি ৰাখিছো দেই ইয়াৰ পৰাই ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিম 4ৰ ক উত্তৰ ভেবেলাই শহুৰেকৰ ঘৰত চিৰা দৈ জুলিয়া গুড় চুঙা পিঠা তিল পিঠা ঘিলা পিঠা ফেনি পিঠা তেল পিঠা নুতুলি পিঠা লাৰু হুতুলি পিঠা টোপোলা পিঠা সান্দহ কৰাই ইত্যাদি খাইছিল এনেধৰণে উত্তৰটো লিখিলে হৈ যাব ঠিক আছে তাৰ পিছত আমাক নেক্সট প্ৰশ্নটো দিছে খ ভেবেলাই সৰকৈ খোৱাৰ ফলত কি হ'ল আৰু তাৰ পৰা তেওঁ কেনেকৈ ৰক্ষা পৰিছিল আৰু ইয়াৰে উত্তৰটো লিখি ৰাখিছো বাৰু ইয়াৰে উত্তৰটো হ'ব খ উত্তৰ ভেবেলাই সৰকৈ খোৱাৰ ফলত পেট টান মাৰি ধৰিছিল আৰু তাৰ পৰা ৰক্ষা পাবলৈ ভেবেলাই একে কোবত টিঙনা ঘৰত সোমাইছিল ঠিক আছে কি বুলি কলো ভেবেলাই সৰকৈ খোৱাৰ ফলত পেট টান মাৰি ধৰিছিল আৰু তাৰ পৰা ৰক্ষা পাবলৈ ভেবেলাই একে কোবত টিঙনা ঘৰত সোমাইছিল ঠিক আছে তাৰ পিছত আমাক আকৌ দিছে 5 পদ্যটোৰ আলমত কাহিনী ভাগ লিখা অৰ্থাৎ আমি কি ধৰণে কবিতাটি পঢ়িলো এতিয়া এই কবিতাটি পঢ়াৰ ক্ষেত্ৰত আমি কি বুজি পালো সেইখিনি ধুনীয়াকৈ আমি ইয়াতে লিখিলে হৈ যাব ঠিক আছে তো মই লিখি ৰাখিছো পাৰো দেখুৱাবলৈ চেষ্টা কৰিছো ইয়াতে মই এনে ধৰণে লিখি ৰাখিছো যে পাছৰ উত্তৰ ভেবেলা নামেৰে এজন মানুহ আছিল তেওঁ মাঘ বিহুত শহুৰেকৰ ঘৰলৈ গৈছিল শহুৰ শাহুক সেৱা জনাই ঘৰৰ খবৰ আৰু খেতিৰ ফচলৰ কথা আটিগুৰি মাৰি কৈছিল তাৰ পিছত শহুৰেকৰ ঘৰত ভেবেলাক চিৰা দৈ গুড় বিভিন্ন ধৰণৰ পিঠা সান্দহ কৰাই আদি বিধে বিধে খাদ্যবস্তু খাবলৈ দিছিল যেতিয়া ভেবেলাৰ খাদ্য বেছি হৈ গৈছিল তেতিয়া ভেবেলাৰ পেট টান মাৰি ধৰিছিল আৰু তাৰ পৰা ৰক্ষা পাবলৈ একে কোবতে ভেবেলাই টিঙনা ঘৰত সোমাইছিল তো এইখিনি মই যি ধৰণে বুজি পাইছো বা মই যেনেকৈ লিখিব পাৰো সেই ধৰণে মই লিখি ৰাখিছো তোমালোকক যদি বিদ্যালয়ত শিক্ষাগুৰুসকলে বেলেগ ধৰণে দিয়ে তোমালোকে তেনে ধৰণে লিখিব পাৰিবা আৰু ইয়াতে দি দিছে যে এনেদৰে কাহিনী ভাগ টুকা বহিত লিখা মই যেনে ধৰণে লিখি দিছো অকমান টাইম মোৰ ভিডিওটো পজ কৰি লৈ পেলাই মই কি লিখিছো এইখিনি কথা লিখি ল'ব পৰা যাব এতিয়া আমাক ভাষা অধ্যয়ন দিছে
ছয় শব্দৰ লগত অৰ্থৰ লগত আস্থানি মিলাওয়া এই শব্দবোৰ এই অৰ্থৰ লগত মিলাব দিছে বাট কৰি বাই মানে হৈছে বহু দূৰ বাট খোজকাঢ়ি যোৱা আঠে পেঠে মানে হৈছে আদৰেৰে টিঙনা ঘৰ মানে হৈছে পায়খানা খবৰ মানে হৈছে বাতৰি আটিগুৰি মানে হৈছে আগগুৰি ঠিক আছে আকৌ এবাৰ কৈ দিও নেকি বাৰু বাট কৰি বাই মানে হৈছে বহু দূৰ বাট খোজকাঢ়ি যোৱা আঠে পেঠে মানে হৈছে আদৰেৰে টিঙনা ঘৰ মানে হৈছে পায়খানা খবৰ মানে হৈছে বাতৰি আটিগুৰি মানে হৈছে আগগুৰি এতিয়া আমাক 7 নম্বৰ দিছে শব্দ গঠন কৰি লিখো আহা তোমালোকে কবিতাটো তেল তিল ঘৰ আৰু কৰাই শব্দকেইটা পাইছা এতিয়া সেইবোৰ শব্দৰ আদি আখৰটোত তালিব্য হ বহুৱালে কি হ'ব ছবিৰ তলৰ বাকচত লিখা এতিয়া তেল শব্দটোৰ ভিত্তিত মই যদি ইয়াতে তালিব্য হত একাৰে হে ল লগাই দিও তেতিয়াহলে এটো কি হ'ব হেল হ'ব তিলৰ ক্ষেত্ৰত যদি এটুত মই তালিব্য হত হছইকাৰে হি লগাই দিও আৰু লগতে ল এটো কি হ'ব হিল হ'ব তাৰ পিছত ঘৰ শব্দটোৰ লগত যদি মই ঘৰ জেগাত যদি মই তালিব্য হ লগাই দিও আৰু ৰটো থাকে তেতিয়াহলে এটো কি হ'ব হৰ হ'ব আৰু কৰাৰ লগত যদি মই ক শব্দটো আতৰাই তালিব্য হ লগাই ৰত আকাৰে ৰা আৰু হছই ই লগ লগাই দিও তেতিয়াহলে এটো কি হ'ব হৰাই হ'ব অৰ্থাৎ হেল হিল হৰ হৰাই হ'ব এতিয়া আমাক নেক্সট কি দিছে চৰাইটোৰ পেটত থকা শব্দৰে তলৰ বাক্যবোৰ পুৰোৱা ইয়াতে থকা শব্দবোৰেৰে তলৰ এইকিটা বাক্য আমাক পুৰাব দিছে ক বহাগৰ দমাহি মই ইয়াতে লিখি ৰাখিছো বাৰু খালি ঠাইত পুৰাব লগিয়াটো বহাগৰ দমাহি ইয়াতে দমাহি শব্দটো ইয়াতে আছে বহাগৰ দমাহিত গৰু গা ধুৱাই খ বাতৰুৱাজনে ভাৰ খন থৈ গছৰ ছাট জিৰণি ললে তো ইয়াতে কি হ'ব ভাৰ এইটো হয় ভেবেলাৰ খেতিৰ ফসল বজাৰলৈ নিছে ফসল ঠিক আছে মৌ এবিধ জুলিয়া খাদ্য এই জুলিয়াটো আমি ইয়াতে লিখি ৰাখিছো হ'ব তাৰ পিছত আমাক নেক্সট দিছে ন ফুলৰ পাহিত থকা ছন্দযুক্ত শব্দলৈ কবিতাটো সম্পূৰ্ণ কৰো আহা ইয়াতে লিখাই আছে ধুনীয়াকৈ কল বল খাম পাম মামাৰ ঘৰলৈ যাম উদৰ পুৰাই খাম আম কঁঠাল জাম মামাৰ বাৰীত পাম যদি খোৱা গাখীৰ কল তেহে পাবা দেহাত বল এতিয়া আমাক 10 নম্বৰটো দিছে ছবিৰ তলত থকা শব্দবোৰৰ লগত খাপ খোৱাকৈ বাকচত থকা শব্দবোৰ লিখা ইয়াতে দিছে থোক হি থোপা আখি এতিয়া এই ছবিকিটাৰ লগত কোনটো মিলে আমাক খালি ঠাইখিনিত পুৰ কৰাব দিছে এতিয়া মই লিখি ৰাখিছো এয়া হ'ব কলৰ আখি ইয়াত হ'ব ধানৰ হি ইয়াত হ'ব তামোলৰ থোক আৰু ইয়াত হ'ব আঙুৰৰ থোপা ঠিক আছে কলৰ আখি ধানৰ হি তামোলৰ থোক আঙুৰৰ থোপা এতিয়া আমাক জ্ঞান সম্প্ৰসাৰণ দিছে 11 ভাবি লিখা ফেবেলাৰ শহুৰেকৰ ঘৰত মাঘ বিহু উপলক্ষে বিবিধ পিঠাপনা তৈয়াৰ কৰিছে তোমালোকৰ ঘৰত পালন কৰা এটা উৎসৱৰ নাম লিখা আৰু সেই উৎসৱ উপলক্ষে তোমালোকৰ ঘৰত কি খাদ্য সামগ্ৰী প্ৰস্তুত কৰা তাৰে এখন তালিকা তৈয়াৰ কৰা এতিয়া যি ধৰণে ফেবেলাৰ শহুৰেকৰ ঘৰত মাঘ বিহু উপলক্ষে পিঠাপনা বনাইছিলে ঠিক তেনে ধৰণে আমি কি উৎসৱ পালন কৰো যিটোৰ কাৰণে আমি এনে ধৰণে খাদ্য সামগ্ৰী বনাও তো এনেকুৱা এখন তালিকা প্ৰস্তুত কৰিব দিছে সকলোৱে যি ধৰণে উৎসৱ পালন কৰে যি কিছুমানে ঈদ পালন কৰিব পাৰে হয়নে কিছুমানে বিহু পালন কৰিব পাৰে কিছুমানে নিজৰ জনজাতীয় উৎসৱসমূহ পালন কৰিব পাৰে আৰু সেই উৎসৱসমূহত তেওঁলোকে কেনে ধৰণে খাদ্য সামগ্ৰী বনায় তেওঁলোকে নিজে জানিব হয়নে তো এটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰি পাৰটো দিছে অনুমান কৰি কোৱা খেতিৰ পৰা পোৱা বস্তুই হ'ল ফসল ফেবেলাই খেতিত কি ফসল ফলায় এতিয়া আমি গম পালো যে খেতিৰ পৰা পোৱা বস্তুবোৰকে আমি কি বুলি কম ফসল বুলি কম হয় আৰু ফেবেলাই খেতিত কি ফসল ফলাইছে হেতু আমাক সুধিছে এতিয়া কথা হ'ল আমি গম পাইছিলো যে ফেবেলাই কি আনিছিলে গুৰৰ টেকেলি আনিছিলে আৰু কলৰ আখি আনিছিলে অৰ্থাৎ আমি এতিয়া কি গম পাইছো যে ফেবেলাই খেতিত কি ফসল কৰিছিলে যে কুহিয়াৰৰ ফসল কৰিছিলে আৰু লগতে কলৰ অৰ্থাৎ কলগছৰ ফসল কৰিছিলে যেহেতু কলৰ আখি আনিছিলে তাৰ কাৰণে কলগছ লাগিব আৰু যেহেতু গুৰৰ টেকেলি আনিছিলে তাৰ কাৰণে কুহিয়াৰ লাগিব তো অৰ্থাৎ আমি কি গম পালো কুহিয়াৰ আৰু কলগছ হয় কি কাৰণে কলো যে কলবোৰ আমি কৰ পৰা পাও কলগছৰ পৰা পাও আৰু গুৰ বা চেনি আমি কৰ পৰা পাও
কুঁহিয়াৰৰ পৰা পাওঁ হয়নে এতিয়া আমাক নেক্সট দিছে 13 ভাবু আৰু লিখু আহা প্ৰয়োজনতকৈ অধিক খালে তোমাৰ কি কি অসুবিধা হ'ব পাৰে এতিয়া কথা হৈছে প্ৰয়োজনতকৈ অধিক খালে যি ধৰণে ভেবেলাৰ অৱস্থা হৈছিলে আমাৰো তেনেকুৱা অৱস্থা হয় পেট টান মাৰি ধৰে এইটো উত্তৰ বেছি কঠিন নহয় সকলোৱে ধুনীয়াকৈ লিখিব পাৰিব মই উত্তৰটো কৈ কৈছো যে প্ৰয়োজনতকৈ অধিক খালে পেট টান মাৰি ধৰে এনে ধৰণে লিখিলে হৈ যাব হ'ব বুজি পোৱা গৈছে আকৌ এবাৰ কৈ দিছো যে প্ৰয়োজনতকৈ অধিক খালে পেট টান মাৰি ধৰে তাৰপিছত খ প্ৰশ্নটো দিছে মাঘৰ জমাহিত ভেবেলাই শহুৰেকৰ ঘৰলৈ যাওঁতে গুড়ৰ টেকেলি আৰু কলৰ আখি লৈ গৈছিল তুমি কাৰোবাৰ ঘৰলৈ গ'লে কি কি লৈ যোৱা লিখা এতিয়া সেইটো তোমালোকৰ নিজা কথা হ'ব তোমালোকে কাৰোবাৰ ঘৰলৈ গ'লে কি লৈ যোৱা সচৰাচৰ আমি মানুহবোৰে কাৰোবাৰ ঘৰলৈ যদি যাওঁ তেতিয়াহ'লে মিঠাই টোপোলা লৈ যাওঁ হয়নে আমি মিঠাই টোপোলা নিবলে প্ৰায় নাপাহৰোৱে মিঠাই টোপোলা নতুন মানুহ হওক পুৰণি মানুহ হওক যোনেই নহওক আমি যদি তেওঁলোকৰ ঘৰলৈ গৈছো মিঠাই টোপোলা নিও যদি ল'ৰা ছোৱালী থাকে তেতিয়াহ'লে আমি চিপছ চকলেট এইবিলাক নিও আমি কোনো ধৰণৰ ফল মূল তেনেকৈ নিয়া নাযায় তথাপিও মই এইখিনিতে ক'ব খুজিছো কেতিয়াবা যদি সৰু ল'ৰা ছোৱালী থকা কোনোবাও ঘৰত গৈছে তেতিয়াহ'লে তোমালোকে মা দেউতাক ক'ব পাৰিবা যে মা অকণমান ফল লৈ লোৱা মিঠাই বা চিপছ চকলেটতকৈ ফল মূলখিনি আমাক যিমান পুষ্টি দিব সেয়েহে পাৰা পৰ্যন্ত আমি ফল মূল নিবলৈ চেষ্টা কৰিব লাগে ঠিক আছে এইখিনি জাষ্ট মই সাজেশন দিছো এটা লাইক আমি চেষ্টা কৰিব লাগে যাতে ফল মূল নিব পাৰো হ'ব অকমানেই হওক কিন্তু ফল মূল নিবলৈ চেষ্টা কৰিব লাগে তাৰ পিছত আমাক ক প্ৰশ্নটো দিছে কবিতাটোত ভেবেলাই মাঘৰ দুমাহীৰ দিনা শহুৰেকৰ ঘৰলৈ গৈছিল তুমি বাৰু কাৰ কাৰ ঘৰলৈ যোৱা লিখা এতিয়া আমাক 14টো দিছে তলৰ বাচন বৰ্তনবোৰলৈ মন কৰা কোনটো কি কামত ব্যৱহাৰ হয় ক আহা এতিয়া হৈছে কাহি আমি ভাত খোৱাৰ সময়ত কাহি ব্যৱহাৰ কৰোঁ এয়া হৈছে বান কাহিত আমি জলপানো খাব পাৰোঁ ঠিক আছে বটাত আমি তামোল পান দিওঁ মানুহক হয় তাৰপিছত কলহত আমি পানী থওঁ তাৰপিছত বাটিত আমি কোনো ধৰণৰ পনীয় দ্ৰব্য লাইক আঞ্জা হওক দাইল হওক বা কেতিয়াবা দৈও খাওঁ হয়নে এনেকুৱা ধৰণৰ বাটিটো আমি জলপান খাওঁ তাৰপিছত লটাত আমি পানী খাওঁ হয় আৰু খৰাইত আমি কেতিয়াবা কি আমাৰ যে নামঘৰৰ কাৰণে আমি প্ৰসাদ তিয়াও ন সেই প্ৰসাদ লৈ যাব পাৰোঁ খৰাইত আৰু কেতিয়াবা খৰাইত অৰ্থাৎ কোনো ধৰণৰ ভাল এটা মানে মংগলদায়ক বস্তু আমি খৰাইত থওঁ হয়নে যিটোৱে আমাৰ মংগল কামনা কৰে লাগিলে সেয়া প্ৰসাদৰ ফালৰ পৰাই হওক বা সেই সৌন্দৰ্যৰ ক্ষেত্ৰতে হওক অৰ্থাৎ খৰাইখন আমি সেনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ মই মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ যদি অন্য কোনোবাই বেলেগ ধৰণতো ব্যৱহাৰ কৰে তেতিয়াহ'লে তোমালোকৰটো ক'ব পাৰা ঠিক আছে মই কি ধৰণে ব্যৱহাৰ কৰোঁ সেইটো মোৰ ক্ষেত্ৰত মই প্ৰকাশ কৰিছোঁ হ'ব এতিয়া আমাক নেক্সট দিছে 15 জানু আহা ভেবেলা ওলাল মাঘী দমাহীত শহুৰৰ ঘৰলৈ বুলি কোনো মাহৰ শেষৰ দিনটোক পাছৰ মাহটোৰ দমাহী হিচাপে জনা যায় যেনে আহিন মাহৰ শেষ দিনটো কাতি মাহৰ দমাহীক সংক্ৰান্তি বুলিও কোৱা হয় দমাহীক আমি কি বুলি কওঁ সংক্ৰান্তি বুলিও কওঁ তাৰপিছত দিছে তলৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক গোল চিনটো পূৰ কৰা কোনটো দিন বহাগ মাহৰ দমাহী সেইটো সুধিছে বহাগ মাহৰ প্ৰথম দিনটো জেঠ মাহৰ শেষৰ দিনটো চতৰ শেষৰ দিনটো চতৰ প্ৰথম দিনটো ইয়াৰে সঠিক উত্তৰটো হ'ব চতৰ শেষৰ দিনটো অৰ্থাৎ কোনটো হ'ব গটো হ'ব আৰু সেই কাৰণে গটোত মই কি দি থৈ দিছো গোল চিন দি থৈ দিছো এতিয়া আমাক 16 নম্বৰটো দিছে তোমাৰ প্ৰিয় খাদ্যবস্তুৰ কাষত থকা এই গোল চিনটো পূৰ কৰা সেইবোৰ কিয় ভাল লাগে কোৱা এটা কথা হৈছে মই আটাইকেইটাতে গোল চিনটো পূৰ কৰাই থৈ দিছো কিয়নো কলটো মই ফলমূল হিচাপে ভাল পাওঁ ফলমূল আমি খাব লাগে সেয়ে মই কলটো সেই কাৰণে ভাল পাওঁ গাখীৰত পুষ্টি আছে কলতো পুষ্টি আছে গাখীৰত আমি প্ৰায় প্ৰটিন পাওঁ হয়নে তো সেই কাৰণে গাখীৰ মোৰ প্ৰিয় তাৰ পিছত কেকত বাৰু একো পুষ্টি নাই কাৰণ কেকত চেনি ব্যৱহাৰ হয় আৰু চেনি আমাৰ স্বাস্থ্যৰ কাৰণে ভাল নহয় হয়নে তথাপিও কেকটো খাবলৈ ভাল লাগে সেই কাৰণে ভাল পাওঁ আনহাতে পিঠা লাৰু আমাৰ আবেগ হয় কোনো বিহু হওক কোনো ধৰণৰ আমাৰ ঘৰুৱা পাৰ্বণ হওক আমি পিঠা লাৰু নোহোৱাকৈ আমাৰ কামবোৰ আগবঢ়াই নিনিও হয়নে পিঠা লাৰু অৰ্থাৎ চাহত যোগাৰ দিবৰ কাৰণে আমাক পিঠা লাৰু লাগিবই তো সেই হিচাপে পিঠা লাৰুটো আমাৰ আবেগ হওক বা যিয়েই নহওক কিন্তু পিঠা লাৰুটো সদায় ভাল লাগি থাকিব
এতিয়া 17 নম্বৰ দিছে যে তলৰ ছবিখন চাই কি বুজিছা কোৱা এই ছবিকেইখন যে আমাক দিছে মই অকমান আগতে কৈছিলো যে ভেবেলাই কুহিয়াৰৰ ফসল কৰা বুলি আৰু কুহিয়াৰৰ ফসল কিয় কৰা বুলি কৈছিলো যেতিয়া তেওঁ গুৰৰ টেকেলি অনা বুলি কৈছিল হয়নে অৰ্থাৎ গুৰৰ টেকেলি মানে সেই গুৰ কৰ পৰা পাইছে কুহিয়াৰৰ পৰা পাইছে এতিয়া সেই গুৰবোৰ কুহিয়াৰৰ পৰা কেনেকৈ পাইছে সেইখিনি দেখাবৰ কাৰণে এইখিনি আমাক দিছে এয়া হৈছে কুহিয়াৰ কাটি আনিছে আনি পেলাই কুহিয়াৰৰ ৰসবোৰ উলিয়াইছে ঠিক আছে ইয়াতে পেৰা বুলি কয় দেই কুহিয়াৰ পেৰিছে বুলি কয় ঠিক আছে এনেকে ৰসবোৰ উলিয়াইছে তাৰ পিছত সেইবোৰ উতলাইছে সেই কুহিয়াৰৰ ৰসবোৰ কি কৰিছে উতলাইছে ঠিক আছে তলত জুই দিয়া গৈছে দেখিছে বিলাক উতলাই আছে আৰু যেতিয়া উতল হৈ গল অকমান গোটা টাইপ হৈ গল তেতিয়া কি এই টেকেলি বিলাকত ভৰাই দি দিছে অৰ্থাৎ গুৰ কেনেকৈ প্ৰস্তুত হ'ল আমি গম পালো যে প্ৰথমে কুহিয়াৰ বিলাক ল'ব লৈ পেলাই সেইবিলাকৰ ৰসবোৰ উলিয়াব তাৰ পিছত উলিয়াই মেলি তাক উতলাব আৰু উতলাই যেতিয়া অকমান গোটা টাইপ হৈ যাব তেতিয়া টেকেলিত ভৰাই বেছি দিব আৰু হয়নে আকৌ তোমালোকৰ কাম আহি গ'ল যে হাতে কামে কৰো আহা 18 নম্বৰটো দিছে কাগজ সমানে ভাঁজ দি কাটি লৈ ছবিত দেখুৱাৰ দৰে সাজি আঠা লগোৱা অৰ্থাৎ যেনে ধৰণে দিছে তেওঁলোকে তেনে ধৰণে কৰিব দিছে এটো তোমালোকৰ কাম তোমালোকে কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে তো এইখিনি আছিল অধ্যায় 2 অৰ্থাৎ খাদ্যৰ পাঠ 1ৰ আটাইবোৰ পঢ়ি দিবলগীয়া আৰু লগতে আটাইবোৰ প্ৰশ্নৰ উত্তৰ তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং